নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া চাওকচোন, স্পা কৰি আছোঁ আমি গোটেই তিনিজনীয়ে মিলি। ইমান দীঘল চুলি, গতিকে অকলে নোৱাৰিছে, সেইকাৰণে গোটেই তিনিজনীয়ে মিলি লগে ভাগে স্পা কৰি আছোঁ। তাই চুলিখিনি বহুত দীঘল, এয়া স্পা কৰি আছোঁ। লগতে আৰু বহুত কাম আছে বাৰু, কৰি থকা হৈছে। তাৰপিছত তাইক আজৰি কৰি এয়া আজৰিৰ ওপৰত অকণমান বহিছোঁ। এইটো চাওকচোন, মূৰৰ বিষ হ'লে এনেকৈ চুলি পকাই পিনে মানে ফুটুৱাই দিলে মূৰৰ বিষ ভাল হৈ যায়। আমাৰ এই ভণ্টিজনীয়ে জানে। এয়া চাওকচোন কেনেকৈ ফুটুৱাই আছে, কাটাক মাত দিয়ে, বহুত মানে ভাল লাগি যায় মূৰটো। চাওকচোন কেনেকৈ ফুটুৱাইছে তাই, এই বহুত জানে এইবোৰ। তাৰপিছত দুপৰীয়া 2টামান বজাত যিহেতু বহুত গৰম পৰিছে, এয়া আমি ফুচকা খাবলৈ বুলি লৈছোঁ। এইবোৰ সকলোবোৰ ঘৰত বনাই অনা হৈছে। এইবোৰ ফুচকাও ঘৰৰ, আৰু মটৰ, আলু, তেতেলী পানী আৰু দৈটো বাৰু কিনা হৈছে, বাকীবোৰ এনেকৈ ঘৰতে কৰি অনা হৈছে। আৰু গোটেই গালে মিলি এয়া মানে যোগাৰ কৰি আছোঁ। এয়া পিঁয়াজ চিয়াজ ধুনীয়াকৈ জলকীয়া কাটি আছে ভণ্টিজনীয়ে। এয়া আমাৰ পেষ্টটো হৈ গ'ল, বাদাম দিয়া হৈছে ইয়াত, মান ধনিয়া আৰু পিঁয়াজ, দৈ এনেকৈ দি গোটেই সোপা মিক্স কৰি মছলা মিক্স কৰা হৈছে, জলকীয়া চলকীয়া কাটি ধুনীয়াকৈ। খাবলৈ হৈ গৈছে, খাই বহুত টেষ্টি লাগিলে। আজিলৈ আহোঁ, ধন্যবাদ।